2006 চনত মোক মাৰিলে বুলি ক'লোঁ মই। বিয়া পাতিল, কেঁচুৱা হ'ব দিলে, মাৰা হয় মোক। কোনে মাৰিলে? যি ইংৰাজ অসমলৈ প্ৰথম আহিলে তেওঁ মাৰিলে। তেওঁ ইয়াৰ আগত ৱাশ্বিংটন আছিল, তাৰ আগত জৰ্জ আছিলে, ইংলেণ্ডৰ ৰজা জৰ্জ। চৰতো মাৰিলে, তেওঁ চৰ্টত আছিলে। 91 চৰতে মাৰিলে, ইংৰাজেও মাৰে। ফলত মোৰ ছোৱালী যিজনী জন্ম হ'ল সেইটো তেওঁৰ এটা অধিকাৰ হৈ থাকিল। এইটো তেওঁৰ কাৰণে কেঁচুৱা নহয়, এটা বস্তু তেওঁ পায়। এই ধৰণে মোক মাৰি নোবেল প্ৰাইজ বন্ধ কৰি তেওঁ নিজৰ কৰি লৈছিলে আৰু বাৰাক ওবামাক দিয়া হৈছিলে প্ৰাইজটো। আৰু ছোৱালীজনী সিহঁতৰ ইণ্টাৰনেটত থকাৰ কাৰণে এই ল'ৰাৰ লগত ফুৰি আছে, ক'ৰবাত গৈ আছে, গায়ব হৈ আছে। সিহঁতে কাম কৰি আছে, মোক লৈ আছে, তেওঁলোকে এইটো কৰি আছে। এওঁক মাৰি দিয়াতকৈ ছোৱালীজনীক লৈ আমি এটা কাম কৰি থাকিব পাৰিম, একেই হ'ব। অসমীয়া মানুহৰ এটা ভাৱ হৈছে, ছোৱালীজনীক লৈ আমি এটা কাম কৰি আছোঁ। চৰত আৰু ইংৰাজ একেই। চৰত অসমীয়া নহয়, তেওঁ ইংৰাজ, কিন্তু অসমীয়া।